নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আৰু কেইদিনমান আগতে যেটো লণ্ডন স্থিত হেনলি পাছপোৰ্ট ইনডেক্স পাছপোৰ্টৰ যেটো ৰেংকিং কৰা এটা প্ৰতিষ্ঠানে ভাৰতবৰ্ষৰ যেটো পাছপোৰ্ট বা পাৰপত্ৰ তাৰে বিশ্বৰ ভিতৰত কিমান ৰেংক সেয়া প্ৰকাশ কৰিলে। গতিকে ভিডিঅ'টো পাছপোৰ্ট সম্পৰ্কে আগবঢ়াইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে এখন দেশৰ পৰা আন এখন দেশত গ'লে সাধাৰণতে আমাক প্ৰথম যিখন ডকুমেণ্ট লাগে সেয়া হৈছে পাছপোৰ্ট। পাছপোৰ্ট আমি এনেও বিভিন্ন কামত পাছপোৰ্ট আমাৰ নথি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এখন দেশৰ পৰা আন এখন দেশত গ'লে পাছপোৰ্টৰ উপৰিও আমাক ভিছাৰো প্ৰয়োজন হয় সেইখন দেশৰ য'ত আমি যাম। এই ক্ষেত্ৰত পাছপোৰ্টৰ যিটো ৰেংকিং, এই পাছপোৰ্টৰ ৰেংকিঙৰ ওপৰত ভিত্তি কৰি আমি কিছুমান দেশত বিনা ভিছাই অৰ্থাৎ ভিছা নোহোৱাকৈ আমি ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰোঁ। এই ক্ষেত্ৰত যিটো হেনলি পাছপোৰ্ট ইনডেক্স এইবাৰৰ প্ৰথম স্থান লাভ কৰিছে, মানে শীৰ্ষস্থানৰ যিটো পাছপোৰ্টৰ 1 নম্বৰত আছে ছিংগাপুৰ। ছিংগাপুৰৰ পাছপোৰ্ট সকলোতকৈ শক্তিশালী আৰু তেওঁলোকে 195খন দেশত বিনা ভিছাই তেওঁলোকে ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰে। এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান আৰু স্পেইন। তেওঁলোকে 192খন দেশত বিনা ভিছাই প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰে। বিশ্বৰ তৃতীয় স্থানৰ যিটো পাছপোৰ্ট সেইসমূহ দেশ হৈছে অষ্ট্ৰিয়া, ফিনলেণ্ড, আয়াৰলেণ্ড, লাক্সামবাৰ্গ, নেদাৰলেণ্ড, চাউথ কোৰিয়া আৰু ছুইডেন। এওঁলোকে 191খন দেশত বিনা ভিছাই প্ৰৱেশৰ সুবিধা লাভ কৰে। আৰু এই ক্ষেত্ৰত দেখা যায় যে ভাৰতৰ স্থান 82 অৰ্থাৎ 82 সংখ্যক স্থানত ভাৰতৰ পাছপোৰ্টৰ স্থান। আৰু তেওঁলোকে 58খন দেশত বিনা ভিছাই প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰে। আৰু সেই দেশবোৰৰ ভিতৰত ভূটান, মৰিছাছ, ফিজি, ইণ্ডোনেছিয়া, মাকাও, নেপাল, কাজাখস্তান, ইৰাণ, কাটাৰ, গাম্বিয়া, নেপাল, মালদ্বীপ, জামাইকা ইত্যাদি। এইদৰে ভাৰতবৰ্ষৰ স্থান যিহেতু পাছপোৰ্টৰ স্থান 82, গতিকে 58 অৰ্থাৎ 58খন দেশত তেওঁলোকে ভিছা অবিহনে প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।